মই জিতেন বৰুৱা, ডিব্ৰুগড় ব্লক কংগ্ৰেছৰ সভাপতি। এতিয়া অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত আমি ডিব্ৰুগড় দুটা জিলা পৰিষদ সমষ্টি, ডিব্ৰুগড় পূব আৰু পশ্চিম দুয়োটাতে আমাৰ শক্তিশালী কেণ্ডিডেট থিয় কৰাইছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ সাতটা আঞ্চলিক পঞ্চায়ত আছে। সেই আঞ্চলিক পঞ্চায়ততো আমি 6টা পঞ্চায়ততে আমি প্ৰাৰ্থী থিয় কৰাইছোঁ। এটা আমি মিত্ৰজোঁট শক্তিলৈ অসম জাতীয় পৰিষদলৈ এটা আঞ্চলিক পঞ্চায়ত এৰি দিছোঁ। আৰু আমি ৱাৰ্ড সমিতিবিলাকৰ ৱাৰ্ড সদস্যসকলৰ যি নিৰ্বাচন হ'ব, আমাৰ জাতীয় কংগ্ৰেছৰ সমৰ্থিত প্ৰত্যেকটো পঞ্চায়ততে আমি প্ৰাৰ্থী থিয় কৰাইছোঁ। অতি শেহতীয়াকৈ আমি জানিব পাৰিছোঁ আমাৰ বিভিন্ন প্ৰাৰ্থীবিলাকক বিৰোধী শক্তিয়ে গৈ বিভিন্ন ধৰণৰ দাবী ধমকি প্ৰদান কৰিছে। তেখেতলোকক আঁচনি কাটি দিম বা এনেকুৱা কিবাকিবি বিভিন্ন ধৰণৰ দাবী ধমকি প্ৰদান কৰিছে। এতিয়াও অকণমান আগতে আমালৈ এটি ফোন আহিছে, তেখেতৰ ঘৰত গৈ কোনোবাই এনেধৰণৰ মানে ভয় ভাবুকি প্ৰদান কৰিছে। গতিকে আমি জনাব বিচাৰিছোঁ ইয়াৰ দ্বাৰাই তেওঁলোকে এই কামবিলাকৰ পৰা বিৰত থাকক। আমি জানিব পাৰিছোঁ তেখেতলোকৰ বিভিন্ন অংগনবাদী সহকৰ্মীক তেখেতলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। যদি এনেকুৱা ধৰণে হয়, আমি আহি থকা সময়খিনিত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম।